কৃষক আন্দোলনৰ এখন বিশেষ ফটো ব্যাপক ৰূপত ভাইৰেল হৈছে সোশ্যাল মিডিয়াত। একাংশ বিজেপি সমৰ্থকে শ্বেয়াৰ কৰা ফটোখনত আছে মূৰত পাগুৰি মাৰি থকা এজন ব্যক্তি। দাবী কৰা হৈছে যে সেই ব্যক্তিজন মুছলমান। কোৱা হৈছে মূৰত পাগুৰি মাৰি মুছলমানে পঞ্জাবৰ কৃষকৰ বেশত কৰিছে আন্দোলন। সেই দাবীৰে নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হৈছে যে একাধিক দাবীৰে কৃষকে ৰূপায়ণ কৰা প্ৰবল আন্দোলন প্ৰকৃততে মুছলমানৰ পৃষ্ঠপোষকতাত কৰা আন্দোলন। কিন্তু এই দাবী কিমান সঁচা? নমস্কাৰ, মই অৰিন্দম বুঢ়াগোহাঁই লৈ আহিছোঁ দি ক্ৰছ কাৰেণ্ট ফেক্ট চেক। অব্যাহত কৃষক বিদ্ৰোহ। আলোচনাৰ সমান্তৰালভাৱে কৃষকে একাধিক দাবীত অব্যাহত ৰাখিছে আন্দোলন। কৃষকৰ বিদ্ৰোহ অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ ফটো। উদাহৰণস্বৰূপে নিজকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্থক বুলি দাবী কৰা জিতেন্দ্ৰ প্ৰতাপ সিং নামৰ ভেৰিফাইড টুইটাৰ একাউণ্টত আপলোড কৰা হৈছে এইখন ফটো। এই ফটোখনত দুখন ছবি। এফালে নাজিৰ আহমেদ নামৰ এজন ব্যক্তিৰ ফেচবুক প্ৰফাইলৰ স্ক্ৰীনশ্বট আৰু আনফালে নাজিৰ আহমেদে মূৰত পাগুৰি মাৰি কৃষক আন্দোলনত ভাগ লোৱাৰ ছবি। এই দুখন ফটো টুইটাৰত আপলোড কৰি জিতেন্দ্ৰ প্ৰতাপ সিঙে লিখিছে, আপোনালোকে এতিয়ালৈকে হয়তো ইচ্ছাধাৰী নাগিন দেখিছে। এতিয়া চাওক ইচ্ছাধাৰী কৃষক মহম্মদ নাজিৰ আহমেদক। আন্দোলনৰ নামত পাগুৰি পিন্ধি এইসকলেই হিংসা বিয়পাই আছে। অৰ্থাৎ এই বক্তব্যৰ দ্বাৰা নিজকে প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থক বুলি দাবী কৰা জিতেন্দ্ৰ প্ৰতাপ সিঙে দাবী কৰিছে যে দিল্লীৰ কৃষক বিদ্ৰোহত প্ৰকৃততে পঞ্জাবৰ কৃষকৰ বেশত পাগুৰি পিন্ধি অংশ লৈছে মুছলমানে। জিতেন্দ্ৰ প্ৰতাপ সিঙৰ এই টুইট বৰ্তমানলৈকে 2000ৰো অধিক ৰিটুইট হৈছে। কিন্তু এই দাবী সঁচানে? এয়া হৈছে নাজিৰ মহম্মদ নামৰ ব্যক্তি এজনৰ ফেচবুক প্ৰফাইল। সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত থকা ব্যক্তিজনৰ নামেই হৈছে নাজিৰ আহমেদ। নাজিৰ মহম্মদে পাগুৰি পিন্ধি থকা যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, সেই ফটোখন নাজিৰে নিজেই ফেচবুকত আপলোড কৰিছে। কিন্তু এই ফটোখন বৰ্তমানৰ নহয়। 2020 চনৰ 8 এপ্ৰিলতেই ফেচবুকত নাজিৰে আপলোড কৰিছিল এই ফটোখন। কিন্তু এই ফটোখন বৰ্তমানৰ কৃষক আন্দোলনৰ বুলি দাবী কৰিছে একাংশই, যিটো সম্পূৰ্ণ অসত্য। দৰ্শকসকল, আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট ফেক্ট চেক আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ। আমাৰ পৰিয়ালৰ মান সন্মান বংশ মৰ্যাদা তোৰে মনে বিচৰা কামটোৱে ক্ষতি কৰিব। He's grown up now. So he কি কৰিব কি নকৰিব হেতু তাৰ সম্পূৰ্ণ অধিকাৰ আছে। ফটো মানে আপুনি কোনখন ফটোৰ কথা কৈছে? I am naturally born like this. মই ইচ্ছা কৰিও এক চেঞ্জ কৰিব নোৱাৰো। আমাৰ সো-কল সোসাইটিয়ে এনেকুৱা ৰিলেশনশিপক কি স্বীকৃতি দিয়ে তুমি ভালকে জানা? মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি? মই কোনো ক্ৰাইম বা অফেন্স কৰা নাই। মই যি কৰিছো সেইটো আইনৰ ফালৰ পৰা সম্পূৰ্ণ লিগেল। আপুনি মোক ইমোশনেলি ব্লেকমেইল নকৰিব বিজুদা। মই তোমাক জোৰ কৰিছোঁ দুদু। তই বুজা ল'ৰা, তই জানো মই কি ক'ব বিচাৰিছো তোক। সকলো কামৰে এটা সময়। আমি যদি সদায় নিজেই নিজকে নিষিদ্ধ কৰি ৰাখো, এই সমাজখনো কোনে বুজাব ক? আমি য'তে যি পৰিস্থিতিতে নাথাকো কিয় আমাৰ হৃদয় পৃথক হ'ব পাৰে জানো? মই ভাবোঁ তোমালোকৰ এই ভাল পোৱা কেৱল কামনাতে সীমাবদ্ধ। I find him a different person nowadays, you know? মানে বেলেগ কোনোবাহে যেন। লোকৰ ল'ৰাই ঘৰলৈ বোৱাৰী আদৰি আনে আৰু আমি কষ্টখিনি আঘাত